বহুতে ভাবে যে ঐ ভৰি নাভাঙিবি ইটাৰ ওপৰত পৰিছে তথাপি ভাঙা নাই ৱালখিনি এফালে পৰি গ'ল তেখেত এই স্লেববিলাক গাড়ীত উঠাই লৈ আহিছে আৰু স্লেববিলাক গাড়ীত যিহেতু উঠাই আনিছে আৰু বোকা যদিও তেওঁলোকে কামখিনি এৰি দিয়া নাই কিয়নো এই কামখিনি তেওঁলোকে খুব সহজে কৰিছে এইটো টাইগাৰ চিমেণ্টৰ মাল 6 mm 6 mm ৰড আছে 6 mm ৰড আছে আৰু ৱালত পেলাই দিওঁতে ভাঙি নগ'ল এইখিনিৰ পৰা এইখিনিলৈ কওঁতে 5 মিনিট লগা নাই গতিকে অসমৰ বিভিন্ন জেগাত এনেধৰণৰ কামে চাহিদা পাইছে চ' দাদাই এই কামটো কৰাইছে কিয় কৰালে তেওঁলোকে ইটাৰে কিয় নাগাঠিলে তো ৰেডিমেড ৱালৰ কামটো তেওঁলোকে কিয় হাতত তুলি ল'বলগীয়া হ'ল তো মই গোটেই কথাখিনি ক'ব বিচাৰিছোঁ আৰু যদি আপোনালোকে ৰেডিমেড ৱালৰ যদি কাম কৰাম বুলি ভাবিছে বা আপুনি এবিঘা মাটি বা দুবিঘা মাটি চহৰত হওক গাঁৱত হওক আপুনি কিনিছে ইমাৰ্জেঞ্চি আপোনাৰ পাৰ্মিশ্যন ওলাই গৈছে আপুনি ধৰক কেম্পাছটো বেৰিব লাগে তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে ইটাৰে গাঠাতকৈ চ' আপোনালোকে ৰেডিমেড যিটো ৱাল এই ৰেডিমেড ৱালৰ সৈতে আপোনালোকে বাউণ্ডেৰীটো মাৰিলে আপোনালোকৰ লাভ হ'ব কিয়নো মই মোৰ লগত এজন দাদা আছে দাদাজনে যিহেতু লাভালাভটো দেখা পাইছে নহ'লে চাগে তেওঁলোকে ইটাৰে গাঠিলেহেঁতেন এইটো নিশ্চয় চাগে লাভালাভ দেখা পাইছে দাদাই ক'ব দাদা যিহেতু আপোনালোকৰ এই কেম্পাছটো কিমানমান মাটি আছে ইয়াত তোমাৰ প্ৰায় এক বিঘা ওপৰত মাটি আছে হয় ইটাৰে আপোনালোকে কিয় নাগাঠিলে ইটাৰে গাঠিলে আমাৰ খৰচাটো বেছি হৈ যায় তো হয় এইটো কাম কৰিলে আমাৰ খৰচাটো কমি যায় এনে ধৰক আপোনাৰ 1 বিঘা মাটিত যেহেতু আপোনালোকে বাউণ্ডেৰীটো মাৰিছে যে যিকেইজন ব্যক্তিক আপোনালোকে যোগাযোগ কৰিলে তো তেওঁলোকক আপোনালোকে কিবা ভিডিঅ' মাধ্যমেৰে লগ পাইছিলে নে গাঁৱৰ ল'ৰা হিচাপে আপোনালোকে কামটো দিছে নহয় ভিডিঅ' মাধ্যমে গম পাইছো ভিডিঅ' মাধ্যমেৰে গম পাইছিলে যে এনেকে কাম এটা যে হৈ আছে আপুনি ভিডিঅ' মাধ্যমে দেখা পাইছিলে তো ধৰক আপোনাৰ ধৰক এই 1 বিঘা মাটি ৱালটো যে মাৰিছে তেওঁলোকে খৰচা কিমান দেখুৱাইছে এটা খৰচাটো বেছি নহয় 50-53,000 মান হৈ যাব বেছি নহয় 50ৰ পৰা 50 বা 50,000 বা 53,000 টকা খৰচা হ'ব বুলি কৈছে কিন্তু কথাটো হ'ল যে তেওঁলোকে 50,000 বা 53,000 টকা দি এই তেওঁলোকে এবিঘা মাটি যে বাউণ্ডেৰীটো মাৰিছে চ' আপোনালোকেও এনেকে মাৰিব পাৰে কাৰণ কিয় তেওঁ কৈছে যে ইটাৰে গাঠিলে হয়তো আপোনালোকৰ পৰা চাগে অলপ বেছি গ'লহেঁতেন বহুত বেছি গ'ল 2 লাখৰ ওপৰত গ'লহেঁতেন 2 লাখ টকা ওপৰত গ'লহেঁতেন কিয়নো তেওঁলোকে এতিয়া 53,000 টকাত তেওঁলোকে কামখিনি কৰাইছে আৰু যদি আপোনালোকে এনেধৰণে আপোনালোকে যদি কাম কৰাব বিচাৰে তো আপোনালোকে কাম কৰাব পাৰিব তাৰ আগতে মই ক'ব বিচাৰিছোঁ আজি কিন্তু ডাৱৰীয়া বতৰ মই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ চাওক এই ডাৱৰীয়া বতৰ একেবাৰে বোকা হৈ আছে দেখিছেনে বোকাময় দেখিছেনে পুৰা বোকা হৈ আছে হ'লে আমাৰ ইটাৰ গাঁথনি যিটো ৱাল সেই ৱালটো আমি বৰষুণৰ বতৰত কৰিব নোৱাৰোঁ কিয়নো মছলাটো খহি পৰি যাব বা আমি ইটাৰে গাঁঠিব নোৱাৰোঁ চ' এইকাৰণে এই ৰেডিমেড ৱালটো এইকাৰণে ভাল যে বৰষুণ হওক বাৰিষা হওক বা ৰ'দ হওক সব সময়তে এই কামটো কৰিব পাৰে চাওক তেওঁলোকে পুছ পুতি ৰাখিছে দেখিছে আপোনালোকে পুছ পুতি ৰাখিছে গতিকে আপোনালোকে এনেধৰণে কাম কৰক যিহেতু দাদাই কৰাইছে আৰু দাদা যিহেতু এই ৰূপহী কাষতে লাগি থকা এখন গাঁৱতে তেওঁলোকে কাম কৰাই আছে গতিকে দাদা মই ক'ব বিচাৰিছোঁ অসমৰ ৰাইজে এই কামটো হাতত ল'ব লাগে নালাগে ল'ব লাগে নিশ্চয় ল'ব লাগে আপুনি যেহেতু 53,000 টকাত এবিঘা মাটি মাৰিব পাৰিছে হয়নে 53,000 টকাত যেতিয়া এবিঘা মাটি বেৰিব পাৰিছে চ' আপুনিও কৰিব পাৰিব এইটো আপোনাৰ স্কোৱাৰ ফুটত কৰিছে নে কেনেকুৱা স্কোৱাৰ ফুটত কৰিছে ন তো আপুনি ধৰক এই কামটো লৈ মানে সুখী নে আপুনি সুখী তো অসমৰ ৰাইজক কি ক'ব আপুনি অসমৰ ৰাইজেও কাম কৰাব লাগে তো ঠিক আছে মই আপোনালোকক দাদা মুখৰ পৰা জনাই দিলোঁ এইফালে পৰি গ'ল তেখেত এইফালে চাওক তেওঁলোকে এই স্লেববিলাক গাড়ীত উঠাই লৈ আহিছে আৰু স্লেববিলাক গাড়ীত যিহেতু উঠাই আনিছে আৰু বোকা যদিও তেওঁলোকে কামখিনি এৰি দিয়া নাই কিয়নো এই কামখিনি তেওঁলোকে খুব সহজে কৰিছে চ' আপোনালোকেও এনেধৰণে কামবিলাক কৰিব পাৰে চ' মই আপোনালোকক দেখুৱাই দিছোঁ মিস্ত্ৰীকেইজন কলগত মই মিস্ত্ৰীকেইজনক দেখুৱাব বিচাৰিছোঁ এজন পৰিলে হামখুই খায় এইজনে হয় চাগে মিস্ত্ৰী দাদা যিহেতু আপুনি যিহেতু এই কামটো কৰাইছে ধৰক 53,000 টকাত তেওঁলোকে কামখিনি কৰাইছোঁ বুলি কৈছে কথাটো সঁচাতে মিছা আপুনি অসমৰ কোন জেগাত কাম কৰিছে আজিলৈকে অসমৰ ডিব্ৰুগড় শিৱসাগৰ লখিমপুৰ হয় বহুত জেগাত গৈ আছো বহুত জেগাত কাম কৰিছে যেহেতু এই গাড়ীখন আপোনালোকৰ নেকি হয় সেইটো আপোনালোকৰ কৰ্মচাৰী কেইজন মুঠতে 8জন আছে আমাৰ 8জন আছে আজি যেহেতু ডাৱৰীয়া বতৰ এই বৰষুণৰ বতৰটো আপোনালোকে কাম কৰিছে কাম কৰি আছে তো অসমৰ বিভিন্ন জেগাত এনেকৈ বৰষুণ দিলে কাম কৰিব নকৰে আপাৰ আছামৰ ফালে কিন্তু বৰষুণ খুব দি থাকে তো সেইবিলাক আপোনালোকে কাম কৰিব পাৰিব পানী বোকাটো কথা নাই পানী বোকা কোনো কথা নাই ধৰক এবিঘা মাটি যে আপোনালোকে বাউণ্ডেৰীটো মাৰিছে আজি হৈ যাব নে 2-3 দিন লাগিব 2 দিন মান লাগিব আৰু 2 দিন লাগিব দিনত কমপ্লিট হৈ যাব ওকে
ধৰক তেওঁলোকে তলত টাই বিম দিয়া নাই আপোনালোকে বেলেগত টাই বিম দিছে নে নাই নাই দিয়া নাই দিয়া নাই বেলেগ 2 ফুট মান খান্দিছো খান্দি পেলাই ঢালাই দিছো হয় টাই বিম দিব নালাগে চিম দিব নালাগে Okay. দিলে তো মালিকে যদি দিয়ে তেনেহলে দিব দিব পাৰে সেইটো এটা এক্সট্ৰা খৰচা হয় হ'ব ওকে এই পোষ্টটো কিমান সাইজ আছে এটো আমাৰ 5 আছে 5 ইয়াত ৰড কি আছে এটো 8 mm ৰড আছে আপোনাৰ 3টা কৈ 8 mm ৰড 3টা কৈ আছে 3টাকে আছে আপোনাৰ 6 mm ৰড আছে হা লম্বাকে আছে আপোনাৰ 4টা কৈ বহলকে আছে আপোনাৰ 8টা কৈ ওকে টোটাল কিমান আছে টোটাল আপোনাৰ 12টা আছে 12টা ৰড আছে 12টা ৰড আছে ওকে 12টা ৰড আছে আৰু ইয়াত কেইটা ৰড আছে 8 mm 3টা কৈ ৰড আছে মানে পোষ্টত 3টাকে ৰড আছে তো মই আপোনালোকক কৈ দিছো এই কাৰণে যে ইয়াত তেওঁলোকে কি কি ব্যৱহাৰ কৰিছে তো ঠিক আছে মই মিস্ত্ৰীক দেখুৱাই দিছো আপুনি বেলেগৰ কাম স্কয়াৰ ফিটত কৰিব নাই কি স্কয়াৰ ফিটৰ কৰো মিটাৰ সিস্টেমো কৰি মিটাৰ সিস্টেমো কৰিব যোনটো বুজি পায় আপোনালোকৰ ফেক্টৰীটো ক'ত আছে আমাৰ ৰূপহী আছে নগাঁও ৰূপহী নগাঁও ৰূপহী অ। তো ঠিক আছে তেওঁলোকৰ ফেক্টৰীটো ৰূপহীত আছে আপোনাৰ ভাল নামটো কৈ দিয়ক মাইনুল ইছলাম মাইনুল ইছলাম ডাঙৰীয়া কিন্তু ডাৱৰীয়া হওক বা খৰাং হওক আপোনালোকে কাম কৰিব পাৰিব যদি আপোনালোকে অতি সোনকালে এডোখৰ মাটি কিনিছে পাৰমিশন ওলাই গৈছে তো আপোনালোকে এই কামটো হাতত লওক কিয়নো কৰিব পাৰিব ইমাৰ্জেঞ্চি কৰিব পাৰিব অসুবিধা একো নাথাকে কাৰণ এইটো যে মই আপোনালোকক আগত বুজাই দিছো আজি ডেটত কিন্তু এটা ইটাৰ দাম 12 টকা গতিকে মই কৈছো যে 12 টকা আপুনি এটা ইটাত খৰচা নকৰি আপুনি অতি কম খৰচত এই বাউণ্ডাৰী যিখিনি স্লেব এই ৰেডিমেড স্লেব আপোনালোকে ব্যৱহাৰ কৰক হা লাস্টিং কৰিব 30-40 বছৰলৈকে লাস্টিং আছে গ্যাৰান্টি আছে 30-40 বছৰলৈকে লাস্টিং কৰিব এটো ফুল গ্যাৰান্টি দিব তেওঁলোকে গতিকে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব আৰু ভিডিওটো কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব এইজন কেমেৰা পাৰ্সন তেওঁ কেমেৰা ধৰিলে গতিকে আপোনালোকক দেখুৱাই দিছে সকলো ৰাইজ আছে দেখিছে মই দেখুৱাই দিছো আৰু